পুনৰ বহিৰাজ্যত মৃত্যু অসমৰ লোকৰ বাগিচাত কৰ্মৰত অৱস্থাত বিদ্যুৎপৃষ্ট হৈ কৰুণ মৃত্যু আব্দুল ছাত্তাৰৰ পুনৰ বহিৰাজ্যত কাম কৰিবলৈ গৈ মৃত্যু অসমৰ লোকৰ নগাঁও জিলাৰ হৈবৰগাঁও আৰক্ষী চকীৰ অন্তৰ্গত শিলঙনি গাঁৱৰ আব্দুল ছাত্তাৰ নামৰ লোকজন কিছুদিন পূৰ্বে কৰ্ম সংস্থাপনৰ বাবে গৈছিল কৰ্ণাটকালৈ কৰ্ণাটকৰ এক ব্যক্তিগত কলবাগানত কৰ্মৰত আছিল আব্দুল ছাত্তাৰ নামৰ 55 বছৰীয়া লোকজন কিন্তু 3 দিন পূৰ্বে লোকজনে দিনৰ ভাগত বাগানত কাম কৰি থকা অৱস্থাত লোকজনৰ সমীপতে এগৰাকী মহিলা বিদ্যুৎ পৰিবাহী তাৰত লাগি ধৰাত ওচৰতে কাম কৰি থকা আব্দুল ছাত্তাৰে মহিলাগৰাকীক বচাবলৈ যাওঁতে দিনৰ ভাগতে বাগানৰ চাৰিওফালে জীৱ-জন্তুৰ ত্ৰাসৰ পৰা ৰক্ষা পাবলৈ বেৰ দিয়া বিদ্যুৎ পৰিবাহী তাৰত লাগি মৃত্যু হয় লোকজনৰ 3 দিন পূৰ্বে মৃত্যু হোৱা আব্দুল ছাত্তাৰৰ মৃতদেহ আজি নগাঁও শিলঙনিস্থিত বাসগৃহ আহি পোৱাৰ লগে লগে কান্দোনত ভাগি পৰে পৰিয়ালবৰ্গ পৰিয়ালটোত এজনো লৰা নথকা আব্দুল ছাত্তাৰৰ পৰিয়ালক যাতে বাগানৰ স্বত্বাধিকাৰীৰ লগতে অসম চৰকাৰে আৰ্থিকভাৱে সহায় কৰে তাৰ বাবে সংবাদ মাধ্যমৰ জৰিয়তে আহ্বান জনায় স্থানীয় ৰাইজে ইয়াত ভোট হৈছিল ভোটটো আপোনাৰ কিমান তাৰিখে হৈছে 7 তাৰিখে নেকি 7 তাৰিখে ইলেকশ্যন দি ভোটখন দি সি কেৰালা গৈছিল কলবাগানত কাম কৰিবলৈ আৰু তাত আমাৰ ইয়াৰ মানুহ আছিল তাত কাম কৰিবলৈ গৈছিল তাৰ পিছত আমি মঙ্গলবাৰে 8টা বজাত গম পালো লাইনৰ শ্বটত আব্দুল ছাত্তাৰ ডেথ হৈ গ'ল পিছত তাক কেৰালা মালিকৰ লগত মই কথা পাতিছোঁ কেৰালা মালিকে কৈছে যে বডিটো আমাৰ অসমত পঠাই দিব পিছত আমাক কিবা এটা ক্ষতিপূৰণ দিব আমি ইয়াৰ পৰা তাত কেৰালা কৰ্ণাটক যাবলৈ ঠিক আছে আৰু ছাত্তাৰৰ ল'ৰা নাই ছোৱালী 5টা দুখীয়া মানুহ আমি ৰাইজৰ আগত কৈছোঁ বা চৰকাৰক মই অনুৰোধ কৰি কৈ আছোঁ কিবা এটা ছাত্তাৰক যেন সহায় কৰে ল'ৰা নাই ছোৱালী 5টা ক্ষতিপূৰণ তাৰমানে সেইটো হেৰি হোৱা নাই কৈছে 5-6 লাখ মান দিব বুলি কৈছে মালিকে মোৰ লগত কথা না মালিকে কৈছে আমি তাত যাম যাই কথা আপোনালোক বহি কথা পাতিম পিছত এইটো কি দিয়ে নিদিয়ে এইটোতো এটা ল'ৰা নাই ছোৱালী 5টা এইটোতো ভৱিষ্যতৰ কথা আছে 4টা ছোৱালী বিয়া দিব লাগিব এইটো ক্ষতিপূৰণ আপুনি দিব দিনৰ 8টা বজাত ভুলটো মালিকে কৰিছে যিহেতু লাইনটো অন আছে বুলি ছাত্তাৰক ক'ব লাগিছিল বা লাইনটো অফ কৰিব লাগিছিল মালিকে কৰা নাই কলবাগান আৰু কিবা কোম্পানী আছে আৰু তাত ইয়াৰ পৰা কৰ্ণাটক গৈছিলে কাম কৰিবলৈ জাগাটোৰ নাম আছিলে উৰিগাল মাইসুৰ যাৱাৰ মানে আধা ৰাস্তাত ইয়াতে কাম কৰিছিলে কাম কৰোঁতে এই বাগানত কাম কৰি আছিলে তাৰপিছত ৰমজানৰ মাইকটো ইয়াতে কাম কৰি আছিলে হাতটো এই কাৰেণ্টৰ ৱায়াৰত লাগি গ'ল হেৰি ৰমজানৰ মাইকটো সৰু ছোৱালীটো আছিলে এই মানে আৰু কি ৰৈ আছিলে কান্দি আছিলে কান্দাৰ পিছত সেই মাক মানে জৰি ধৰিছে তাৰপিছত সেই মাক কি কৰিছে ধাক্কা মাৰি মানে হেৰি কৰি দিছে পেলাই দিলে ছোৱালীটো বাচ্চাটো মানে যাই কিনে তাৰত পৰি গ'ল তাৰত পৰাৰ পিছত বাচ্চাটো ডেথ হৈ গ'ল তাৰপিছত আব্দুল ছাত্তাৰ গৈছিলে মানে আৰু কি বচাবৰ কাৰণে সেই বাচ্চাটোৰ মাটো বচাবৰ কাৰণে মানে আৰু কি বাচ্চাটো ধাক্কা মাৰিছে ধাক্কা মাৰাৰ পিছত সেই মাটো আৰু নাজানে যে সেই বাচ্চাটো এনেকুৱা হ'ব তাৰপিছত আব্দুল ছাত্তাৰ গৈছে বচাবৰ কাৰণে যাই কিনে সেই কাৰেণ্টৰ ৱায়াৰটো মানে ছিঙিব লৈছিলে এই কাৰেণ্টৰ ৱায়াৰত ধৰিছে এই ধৰাতে মানে আৰু কি ডেথ হৈ গ'ল নগাঁৱৰ পৰা সুৰজ নায়কৰ ৰিপৰ্ট মাই নিউজ এনি